সো তোমালোকৰ ভিডিঅ'ত মই কি শিকাম এই ভিডিঅ'টোত তোমালোকৰ টেন্স শিকাম টেন্স মানে কাল এটা এই টেন্সটো কি বস্তু এই টেন্সটো গ্ৰামাৰ হিচাপে ধৰা হয় গ্ৰামাৰ মানে ব্যাকৰণ আমি গ্ৰামাৰ মানে কি জানো যেনে ভাষা শুদ্ধকৈ লিখিব বা ক'ব পৰাকৈ কি বলে ব্যাকৰণ বলে আৰু সেই ব্যাকৰণৰ কি প্ৰয়োজন আছে ব্যাকৰণ জানিলে কি হয় আমি ভাষা এটা শুদ্ধকৈ ক'ব বা লিখিব পাৰো এতিয়া ইংৰাজীত or ইংলিশত যেতিয়া টেন্সৰ কথা কোৱা হয় টেন্সৰ দ্বাৰা আমি কি কৰো ইংৰাজীত যেতিয়া আমি কিবা লিখো বা ইংৰাজীত যেতিয়া আমি কথা কওঁ তেতিয়া কি হয় গ্ৰামাৰ জনাৰ প্ৰয়োজন আহি পৰে আৰু সেই ইংৰাজী ভাষা শুদ্ধকৈ ক'ব পৰাকৈ বা লিখিব পৰাকৈ আমি কি জানিব লাগে টেন্স টেন্স মানে অসমীয়াত কি কয় কাল টেন্সটো জানাৰ পিছতহে আমাৰ কি হয় আমি ইংৰাজী ভাষা শুদ্ধকৈ লিখিব পাৰিম বা শুদ্ধকৈ ক'ব পাৰিম এই টেন্সটো জনাটো অতিকৈ প্ৰয়োজনীয় টেন্স জানিলেহে তোমালোকে কি কৰিব পাৰা ইংৰাজী ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পাৰিবা এতিয়া টেন্স টেন্স মানে কি কাল ইয়াত অসমীয়াটো দিয়া আছে চাবা টেন্স মানে হ'ল কাল এতিয়া কাল মানে কি ক্ৰিয়াৰ সময়কে কাল বোলে কাল কাক বোলে ক্ৰিয়াৰ সময়কে কাল বোলে সো ক্ৰিয়াৰ সময়কে কাল বোলে এটো মনত ৰাখিবা এতিয়া কালটো কি ক্ৰিয়াৰ এটা সময় ক্ৰিয়া মানে কোনো এটা কাম হোৱা বা কৰা বুজালে সেই কামটো কেতিয়া হৈছে বা কেতিয়া হ'ব হেনেকুৱা অৰ্থ প্ৰকাশ কৰাৰ বাবে কাল ব্যৱহাৰ কৰা হয় টেন্স এতিয়া টেন্স আমি জানো টেন্স প্ৰধানত বা মূলতঃ তিনিটা কি আছিল প্ৰেজেন্ট টেন্স আছিল প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল নেক্সট আছে পাষ্ট টেন্স মানে অতীত কাল বা ভূতকাল বুলিও কয় ফিউচাৰ টেন্স এফ ইউ টি আৰ ই ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল এতিয়া প্ৰেজেন্ট টেন্স মানে কি বৰ্তমানত কোনো এটা কাম হৈ থকা বা কোনো এটা কাম হয় জেনেৰেলি হয় বা সাধাৰণতে হয় ওকে ক্লিয়াৰ বা কোনো এটা সময় ধৰি কোনো এটা কাম হৈ আছে তেতিয়া আমি কি ব্যৱহাৰ কৰো প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো প্ৰেজেন্ট টেন্সৰ আৰু চাৰিটাকৈ ভাগ আছে একেটা তিনিটা ব্ৰাঞ্চ টেন্সৰ তিনিটা ব্ৰাঞ্চ আৰু এই প্ৰত্যেকটো টেন্সৰে আৰু কি আছে চাৰিটাকৈ সাব ব্ৰাঞ্চ আছে সাব ব্ৰাঞ্চ ওকে আমি পিছত আলোচনা কৰিম এতিয়া পাষ্ট টেন্স মানে কি যেটো কাম অতীতত হৈ গৈছিল বৰ্তমানৰ লগত কোনো তাৰ সম্পৰ্ক নাই তেতিয়া আমি কি ব্যৱহাৰ কৰো পাষ্ট টেন্স ব্যৱহাৰ কৰো আৰু ফিউচাৰ টেন্স মানে কোনো এটা কাম ভৱিষ্যতত হ'ব বুজালে আমি ফিউচাৰ টেন্স ব্যৱহাৰ কৰো ফিউচাৰ টেন্স মানে কি ভৱিষ্যৎ কাল তো টেন্স মূলতঃ তিনিটা প্ৰেজেন্ট টেন্স বৰ্তমান কাল পাষ্ট টেন্স অতীত কাল ফিউচাৰ টেন্স ভৱিষ্যৎ কাল প্ৰেজেন্ট টেন্সৰ আকৌ কি আছে চাৰিটাকৈ সাব ব্ৰাঞ্চ আছে দ্যাট মিন্স কোনো এটা কাম কেতিয়া হ'ব বা কেতিয়ালৈ হৈ আছে ওকে কোনো এটা সময় ধৰাৰ কথা ৰাখব সো তাৰমানে বাক্যৰ কি বিভিন্ন ধৰণৰ কন্ডিশন থাকে বাক্যৰ বিভিন্ন ধৰণৰ অৱস্থাৰ কথা থাকে আৰু সেই অৱস্থাক বুজাবলৈ কোনটো টেন্সত কি হয় আমি গম পাম ওকে মূলতঃ টেন্স তিনিটা আৰু এই তিনিটা টেন্সৰ আৰু চাৰিটাকৈ সাব ব্ৰাঞ্চ আছে ওকে সেই সাব ব্ৰাঞ্চবোৰ আমি আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ আৰু চাৰিটা ভাগ আছে সময়ৰ লগত কন্ডিশনৰ লগত কথা আছে কেনেকুৱা কামত হৈছে তো প্ৰেজেন্ট টেন্স মানে বৰ্তমান সময়ত হোৱা এতিয়া বৰ্তমানৰ সময়ত বহুতটা ঘটনা ঘটিব পাৰে যেনে বৰষুণ দি আছে এটো এটা কি কন্টিনিউয়াস চলি আছে আৰু কি বৰষুণ দিয়ে বা তেও ভাত খায় এটো কি হয় তেও ভাত খায় এটো এটা হেবিচুৱেল একচন তেও সদায় ভাত খায় এতিয়া তেও ভাত খাই আছে এটো কন্টিনিউয়াস চলি আছে তেও ভাত খাই থকাটো চলি আছে আৰু যদি সময় ধৰি দেই যে তেও 2 ঘণ্টা ধৰি ভাত খাই আছে বা ৰাতিপুৱাৰ পৰা তেও ভাত খাই আছে বা ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে সময়টো যদি ধৰি দেই তাৰ কন্ডিশনটো কি হয় বেলেগ হৈ যায় বুজি পাইছা তো এনেকুৱা কিছুমান নিয়ম আছে প্ৰত্যেকটো টেন্সৰে নিয়ম আছে আমি প্ৰেজেন্ট টেন্স কি নিয়মত ব্যৱহাৰ কৰিম পাষ্ট টেন্স আমি কেতিয়া ব্যৱহাৰ কৰিম ফিউচাৰ টেন্স আমি কেতিয়া ব্যৱহাৰ কৰিম ইয়াৰ কিছুমান কন্ডিশন আছে আৰু কিছুমান ৰুল আছে আমি প্ৰত্যেকটো ৰুল লাইন বাই বা এটা কৈ আমি এক্সপ্লেইন কৰিম ফাৰ্স্টটো আমি এক্সপ্লেইন কৰিম প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল এটা বৰ্তমান কালটো আমি এক্সপ্লেইন কৰিম সো প্ৰত্যেকটো টেন্সৰে কি আছিল চাৰিটাকৈ সাব ব্ৰাঞ্চ আছে আৰু সেই সাব ব্ৰাঞ্চবোৰ আমি লিখিম প্ৰেজেন্ট টেন্সটো আছে PRESENT প্ৰেজেন্ট টেন্স TENSE প্ৰেজেন্ট টেন্স মানে কি দিলো বৰ্তমান কাল প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল এই প্ৰেজেন্ট টেন্সৰ আৰু কি আছে চাৰিটাকৈ সাব ব্ৰাঞ্চ আছে আমি ইয়াত দিম এবাৰ এটা আছে সিম্পল প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে আৰু সেই চাৰিটা ভাগ এটা কি সিম্পল প্ৰেজেন্ট SIMPL
PLE simple present PRESENT first to all simple present বা ইয়াৰ আন এটা নাম কি present indefinite ইয়াৰ আন এটা নাম কি present indefinite PRESENT present indefinite 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 present indefinite আমি এটো পিছত কম present indefinite টো ওপৰত লিখি দিম তো simple present বা কি আছিল present indefinite ইয়াত লিখি দিও present indefinite PRESENT present indefinite INDEFINITE present indefinite তো simple present বা তার আলাদা নাম কি present indefinite তো দ্বিতীয়টো কি present continuous tense দ্বিতীয়টো হল present continuous tense PRESENT present continuous CONTINUOUS present continuous tense TENSE present continuous tense present continuous tense tense to word di diyo TENSE present continuous tense okay present continuous tense তৃতীয়তে কি আছে present perfect tense present 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 perfect PERFECT present perfect tense TENSE তো তিনিটা পালো আমি simple present tense next পাইছো present continuous next পাইছো present perfect tense so 4 নম্বৰতে কি আছে 3 নম্বৰটো আমি present perfect tense পাইছো 4 নম্বৰটো কি আছে 4 নম্বৰটো আছে present perfect continuous PRESENT present perfect PERFECT present perfect continuous CONTINUOUS present continuous tense 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 আমি তিনিটা পালো ইয়াত তৰৰ তিনিটা আছিল ওপৰত এটা দি লিখি দিছো এটো চাই লবা সব প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ কি সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডিফিনিট নেক্সট প্ৰেজেন্ট কন্টিনিউয়াস টেন্স নেক্সট 3 নম্বৰটো আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু চতুৰ্থ নম্বৰটো আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰু এই প্ৰত্যেকৰে কি আছে আৰু এই প্ৰত্যেকৰে কিছুমান নিয়ম আছে আৰু এই নিয়মবোৰৰ দ্বাৰা আমি কি কৰো টেন বাক্যবোৰ ব্যৱহাৰ কৰো ঠিক তেনেদৰে পাস্ট টেন্সৰ চাৰিটা নিয়ম আছে চাৰিটা কি আছে সাব ব্রাঞ্চ আছে চাৰিটাও কি আছে সাব ব্রাঞ্চ আছে সেই সাব ব্রাঞ্চ কেটা কি প্ৰেজেন্টৰ নিচিনাই যেকেটা সাব ব্রাঞ্চ আছিল একে সো পাস্ট টেন্সৰ কি আছিল চাৰিটা ভাগ আছিল পাস্ট টেন্সৰ চাৰিটা ভাগ আমি প্ৰেজেন্ট টেন্সৰ কৈ আছিল এতিয়া পাস্ট টেন্সৰ সাব ব্রাঞ্চ ফার্স্ট টু কি কলো সিম্পল পাস্ট or past indefinite simple past or past indefinite দ্বিতীয়টো আছে কি আছিল কন্টিনিউয়াস আছিল past continuous past 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 continuous CONTINUOUS
past continuous tense TENSE past continuous tense আৰু তৃতীয়তে কি আছে past perfect tense past 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 perfect PERFECT past perfect tense TENSE past perfect tense next 4 নম্বৰটো কি হ'ব past perfect continuous tense 4 নম্বৰটো তলত লিখি দাও ওপৰত লিখি দাও 4 নম্বৰটো past perfect continuous to যোগ কৰিম ইয়াত continuous to past 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 perfect PERFECT past perfect continuous CONTINUOUS past perfect continuous tense TENSE so আমি past tense ৰ কি পালো চাৰিটা কৈ সাব ব্রাঞ্চ পালো এই সাব ব্রাঞ্চ প্ৰথমটো কি আছিল simple past বা past indefinite দ্বিতীয়টো আছিল past continuous tense তৃতীয়টো হৈছে past perfect tense আৰু চতুৰ্থতে past perfect continuous tense ঠিক তেনেদৰে একেই হৈ আছে জাস্ট past টো আমি ইয়াত প্ৰেজেন্ট আছিল পাস কৰি দিছো ফিচাৰটো তেনেকুৱা ফিচাৰত কি হ'ব simple future next future continuous next future perfect tense next future perfect continuous tense ইয়াত আমি জাস্ট কি কৰিম জাস্ট past টো উঠাই future কৰি থম সো মই লিখি দিম ইয়াত ফিচাৰৰ কি আছে সাব ব্রাঞ্চ আছে চাৰিটা future 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 tense TENSE future tense ইয়াৰো কি আছে চাৰিটা সাব ব্রাঞ্চ আছে future tense মানে এটা ফার্স্টটো কি আছে simple future FUTURE ফার্স্টটো আছে simple future দ্বিতীয়টো কি হ'ব আগৰ নিচিনা একে জাস্ট আমি ফিউচাৰটো উঠাই দিম তো কি হ'ব ফিউচাৰ কন্টিনিউয়াস দ্বিতীয়টো ফিউচাৰ কন্টিনিউয়াস CONTINUOUS ফিউচাৰ কন্টিনিউয়াস টেন্সটো দি দিবা টেন্স TENSE টেন্স তৃতীয়টো কি হ'ব future perfect tense future 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 perfect tense PERFECT perfect tense TENSE future perfect tense চতুৰ্থতে কি হ'ব কন্টিনিউয়াস টো ইয়াত যোগ হৈ যাব এটা কি হ'ব future perfect continuous tense okay মই ওপৰত লিখি দিও চতুৰ্থটো কিমান হ'ব future perfect continuous tense FUTURE future perfect PERFECT future perfect continuous 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 tense so চতুৰ্থতে আমি কি পালো future perfect continuous tense ওকে তো আমি কি পালো tense কিমানটা তিনিটা মেইন ব্রাঞ্চ তিনিটা ব্রাঞ্চ মেইন ব্রাঞ্চ পালো সাব ব্রাঞ্চ কিমানটা পালো সাব ব্রাঞ্চ চাৰিটা কৈ পাইছো চাৰিটা সাব ব্রাঞ্চ ওকে মনত ৰাখিবা টেন্স তিনিটা দ্যাট মিন্স মেইন ব্রাঞ্চ তিনিটা প্রেজেন্ট পাস্ট এন্ড ফিউচার আৰু আমি কি পালো সাব ব্রাঞ্চ কিমানটা পাইছো সাব ব্রাঞ্চ চাৰিটা কৈ পাইছো ওকে সেই চাৰিটা কি আছিল সিম্পল আছিল কি আছিল সিম্পল প্রেজেন্টৰ কথা কম সিম্পল প্রেজেন্ট টেন্স অর প্রেজেন্ট ইনডিফিনিট নেক্সট আছিল নেক্সট কি আছিল 2 নম্বৰতে প্রেজেন্ট কন্টিনিউয়াস 3 নম্বৰতে প্রেজেন্ট পারফেক্ট টেন্স আৰু চতুৰ্থতে
প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এতিয়া আমি প্ৰত্যেকটো টেন্সৰে কি দিম নিয়মবোৰ দিম যে সিম্পল প্ৰেজেন্ট কেতিয়া ব্যৱহাৰ হয় এতিয়া আমি ফাৰ্স্ট আমি ভিডিওটোত পাৰ্ট ওয়াইজ দিম পাৰ্ট কৰিম সো এতিয়া চাবা সিম্পল প্ৰেজেন্ট টেন্স এটা প্ৰেজেন্ট টেন্সৰ কথাখিনি কম আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছিল সেই চাৰিটা ভাগৰ কি প্ৰেজেন্ট টেন্স সিম্পল প্ৰেজেন্টৰ চাৰিটা ভাগ আছিল পি আৰ ই এছ ই এন টি প্ৰেজেন্ট টেন্স পি ই এন এছ ই এইটো এটা কি প্ৰেজেন্ট টেন্স তাৰ চাৰিটা কি আছিল সাব ব্ৰাঞ্চ আছিল আমি এতিয়া ফাৰ্স্টটো আৰম্ভ কৰিম ফাৰ্স্টটো কি আছিল সিম্পল প্ৰেজেন্ট অর প্ৰেজেন্ট ইনডিফিনিট আমি কি কৰিম সিম্পল প্ৰেজেন্ট এস আই এম পি এল ই সিম্পল প্ৰেজেন্টৰ কথাটো কম পি আৰ ই এছ ই এন টি সিম্পল প্ৰেজেন্ট টেন্স টি ই এন এছ ই সিম্পল প্ৰেজেন্ট টেন্স কেতিয়া ব্যৱহাৰ হয় তাৰ নিয়মবোৰ দিম সিম্পল প্ৰেজেন্ট টেন্সৰ নিয়ম আছে কিছুমান যে সিম্পল প্ৰেজেন্ট টেন্স এই কাৰণত হয় ওকে সিম্পল প্ৰেজেন্ট টেন্সৰ নিয়মটো দি দিম চাবা এ নম্বৰ সিম্পল প্ৰেজেন্ট টেন্স কেতিয়া ব্যৱহাৰ হয় সিম্পল প্ৰেজেন্ট টেন্সৰ স্ট্ৰাকচাৰটো মনত ৰাখিবা ইয়াত কি থাকিব সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট সিম্পল প্ৰেজেন্ট টেন্সৰ কি হ'ব সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এটো সিম্পল প্রেজেন্ট টেন্সৰ ফর্মুলা এটা সাবজেক্ট থাকবো সাবজেক্টৰ পিছত এটা ভার্ব থাকবো তাৰ পিছত এটা কি আহিব অবজেক্ট আহিব ওকে আমি পিছত আলোচনা কৰিম ভালকে গম পাম সাবজেক্ট মানে কি কৰ্তা কৰ্তা মানে যিয়ে কামটো কৰে কৰ্তা সাবজেক্ট মানে কি কৰ্তা কৰ হয়তো এটা কৰ্তা সাবজেক্ট মানে কৰ্তা যিয়ে কামটো কৰে সাবজেক্ট ওকে কৰ্তা আৰু ভার্ব মানে ক্ৰিয়া মানে কি কৰে ক্ৰিয়া মানে কৰা বা হোৱা বুজায় ক্ৰিয়া কৰ্তা ক্ৰিয়া আৰু কৰ্ম অবজেক্ট ওকে অবজেক্ট মানে কৰ্ম সব কৰ্তা কৰ্ম আৰু ক্ৰিয়া সাবজেক্ট ভার্ব আৰু অবজেক্ট মানে কৰ্ম বস্তুটো ওকে অবজেক্ট মানে বস্তুটো কি কৰ্মটো বস্তুটো আৰু ক্ৰিয়া ভার্ব মানে ক্ৰিয়া আৰু কৰ্তাটো কয় কৰ্তা মানে যিয়ে কাম কৰে তাক কৰ্তা কয় কৰ্তা কৰ্ম আৰু ক্ৰিয়া ওকে সো সাবজেক্ট ভার্ব আৰু অবজেক্ট আমি জানিব লাগিব সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয় এতিয়া সিম্পল প্ৰেজেন্ট টেন্সৰ কি কি কাৰণত হয় আমি এ নাম্বাৰ দিম যেতিয়া অভ্যাসগত কাম বুজায় যেতিয়া কি হয় অভ্যাসগত কাম বুজায় হেবিচুৱেল অ্যাকশন ওকে সিম্পল প্ৰেজেন্ট টেন্স কেতিয়া হয় হেবিচুৱেল অ্যাকশনত সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয় হেবিচুৱেল অ্যাকশনটো কি হয় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ হয় আমি এইখিনি মুছি দিলো এখনি তোমালোকে লিখি লবা এইবোৰ কৰ্তা কৰ্ম আৰু ক্ৰিয়া সাবজেক্ট কৰ্তা ভার্বটো ক্ৰিয়া ওটো কৰ্ম ওকে সিম্পল প্ৰেজেন্ট টেন্সত হয় সো এ নাম্বাৰটো কি দিলো হেবিচুৱেল অ্যাকশন অভ্যাসগত কাম অভ্যাসগত কামত কি কৰা হয় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় মই লিখি নিদিও আর অভ্যাসগত কামত কি ব্যৱহাৰ হয় সিম্পল প্ৰেজেন্ট টেন্স ইংৰাজীত কি কয় অভ্যাসগত কাম মানে হেবিচুৱেল অ্যাকশন ইংৰাজীত লিখি লবা হেবিচুৱেল HABITUAL habitual action ACTION habitual actions that means অভ্যাস যেটো কাম আমাৰ সদায় ঘটে ওকে এটো অভ্যাসগত কাম সদায় ঘটে যিবিলাক জেনাৰেলি হয় সাধাৰণতে হয় যেনে আমি ভাত খাও এই বাক্যটোত খোৱা কাৰ্য কি খোৱা কামটো সদায় চলে আমাৰ এটো কি এটা অভ্যাসত পৰিণত হৈছে তেও স্কুললৈ যায় তেও সদায় স্কুললৈ যায় বা তেও স্কুললৈ যায় স্কুলত যোৱা কামটো তেও এটা কি অভ্যাস ৰবিবাৰে নাযাব পাৰে কিন্তু আমি বাক্যটোক এটো নকওঁ যে এটো অভ্যাস নহয় ওকে এটো কি কম আমি ওভাৰঅল কৈছো স্কুললৈ যায় মানে তেও সদায় স্কুললৈ যায় ওকে ইয়াত ৰবিবাৰটো ধৰা নাই এতিয়া ভাত খোৱাটোৰ কথা কৈছো কেতিয়াবা আমি কি ভাত নাখাব পাৰো কিন্তু এটোৰ অৰ্থ এটো নহয় যে তুমি ভাত নোখোৱা আমাৰ যেটো অভ্যাস আমাৰ যেটো চলে হেবিচুৱেল অ্যাকশন হেতিয়া আমি কি কৰো সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো
যেনে আমি এটা এক্সাম্পল দিম সিম্পল প্ৰেজেন্ট টেন্সৰ আমি ভাত খাওঁ সিম্পল প্ৰেজেন্ট টেন্সৰ এটা কি দিছো আমি ভাত খাওঁ অভ্যাস হেবিচুৱেল একচন কি আমি ভাত খাওঁ আমি ভাত খাওঁ এই বাক্যটোত আমিটো কি কৰ্তা যে কামটো কৰে কৰ্তা মানে কামটো কৰে সাবজেক্ট কৰ্তা কৰ্ম মানে কামটো কি ভাত ওকে ভাতটো কি বস্তু অবজেক্ট এটো কৰ্ম কি কাম ভাত এটা কি কৰে কৰা কাম ভাতটো কি that means ক্ৰিয়া মানে কি কৰে কামটো কি কাম খাওয়ার ইংৰাজীটো কি ইট আৰু এটো কি বুলি কম আমি ভার্ব ভি এটো ভি সো আমি জানো সাবজেক্ট ভার্ব আৰু অবজেক্ট ওকে এটো বুজি পাইছা আমিটো কি কৰ্তা যে কামটো কৰে ইংৰাজীত কি ক'ব সাবজেক্ট ওকে তাৰ পিছত কি হ'ব সাবজেক্ট ভার্ব আহিব ক্ৰিয়াটো কি খায় ক্ৰিয়া কৰা বা হোৱা বুজায় কি কৰে খায় তো এটো ভার্ব আৰু কৰ্মটো কি কামটো কি ভাত অবজেক্ট that means বস্তুটো ভাত এতিয়া আমি জানো সাবজেক্ট ভার্ব আৰু অবজেক্ট হয় আমাৰ সিম্পল প্ৰেজেন্ট টেন্সত ইংৰাজীত কি হয় সাবজেক্ট প্ৰথমতে আহে তাৰ পিছত ভার্ব আহে তাৰ পিছত অবজেক্ট আহে এটো ইংৰাজীৰ কি সেন্টেন্সৰ এটো এটা নিয়ম ইংৰাজী ষ্ট্ৰাকচাৰৰ এইটো এটা নিয়ম সাবজেক্ট থাকিব ভার্ব থাকিব অবজেক্ট থাকিব এতিয়া আমি কওঁ সাবজেক্ট কোনটো কৰ্তা খায় আমি সাবজেক্ট উই এটা ভার্ব কোনটো এইটো ক্ৰিয়াটো খায় খোৱাৰ ইংৰাজী কি ইট উই ইট এটা কি খায় অবজেক্ট বস্তুটো কি ভাত রাইস ভাতৰ ইংৰাজী রাইস সো উই ইট রাইস দ্যাট মিন্স আমি ভাত খাওঁ এটো বাক্যটো কি আমি ভাত খাওঁ বাক্যটো এটা অভ্যাসত পৰিণত হৈছে খাও শব্দটো কি কৰা হয় এটা অভ্যাস বুজাইছে খাই থকা নাই কিন্তু কোৱা নাই আমি ভাত খাই আছো হেতু কোৱা নাই সেই ভাত খাই থাকিলে চলি আছে তেটো কন্টিনিউয়াস হৈ যাব ওকে কন্টিনিউয়াস টেন্স হৈ যাব আমি কিন্তু এটো কি কম খাওটো এটা জেনাৰেলি ঘটে সেই কাৰণে আমি কি কৰিছো সিম্পল প্ৰেজেন্ট টেন্সত দি দিছো সাবজেক্ট ভার্ব এন্ড অবজেক্ট উই ইট রাইস তো নেক্সট আমি আৰু এটা বাক্য পাম চাই লবা